ছাত্ৰছাত্ৰীসকল এইটো ভিডিঅ'ত ট্ৰান্সফৰ্মাৰ কি আৰু ট্ৰান্সফৰ্মাৰে কি কৰে এইটো বুজিবলৈ চেষ্টা কৰিম যদি দুডাল কুণ্ডলী এটা হল প্ৰাইমেৰী বা মুখ্য কুণ্ডলী আৰু এটা সেকেন্ডাৰী বা গৌণ কুণ্ডলী এটা নিৰ্দিষ্ট ধাতুৰ ওপৰত এনেকুৱা পকাই দিয়া হয় তেতিয়া হলে এইটো এটা ট্ৰান্সফৰ্মাৰ ৰূপ ল'ব ই এটা এসি উৎসত ইএমএফ বৃদ্ধি বা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰ মানে যিমানখিনি ভোল্টেজ আছে যদি ভোল্টেজটো আমি বঢ়াব লাগে বা কমাব লাগে যেনেকে আমাৰ মোবাইল ফোন চাৰ্জাৰটো যেতিয়া সকেটৰ পৰা 220 ভোল্ট আহে আমাক 220 ভোল্ট নেলাগে আমাক ফোনটো চাৰ্জ কৰিব কাৰণে লাগিব 5 ভোল্ট বা কেতিয়াবা 8 ভোল্ট তেতিয়া হলে যেটো যন্ত্ৰ এটো চাৰ্জাৰৰ ভিতৰতে থাকিব যেটো যন্ত্ৰই এই ভোল্টেজটো কমাব তাকে আমি ট্ৰান্সফৰ্মাৰ বুলি কম এনেকুৱা কেতিয়াবা হয় যে আমাৰ সুবুৰিতে ভোল্টেজটো 220 ভোল্ট লাগে কিন্তু অহাগৈ নাই আইছে 180 ভোল্ট তেতিয়া সুবুৰিতে কি হ'ব যে এটা ডাঙৰকে ট্ৰান্সফৰ্মাৰ এটা লগাই দিব এই ট্ৰান্সফৰ্মাৰটো 180 ভোল্ট কমাব আৰু ওলাই যাব 220 ভোল্ট যেটো আমাৰ ঘৰলৈ যোগান ধৰা হ'ব সো এইটো ট্ৰান্সফৰ্মাৰ যোগেদি কৰা হয় আৰু ট্ৰান্সফৰ্মাৰৰ মূল যেটো চিত্ৰ এইখনে হয় অলপ ইয়াত জটিলতা আছে যেটো আসল ট্ৰান্সফৰ্মাৰ কিন্তু ইয়াৰ বেসিক কথাবোৰ ইয়াকি এই স্থিতি বৈদ্যুতিক আবেশৰ নীতি ওপৰত কাম কৰে ইয়াৰ যেটো কাৰ্যনীতি হেতু স্থিতি বৈদ্যুতিক আবেশৰ ওপৰত হ'ব ইয়াত দুটা উচ্চৰ পৰা স্থাপন কৰা কুণ্ডলীৰ মুখ্য পি আৰু গৌণ এস থাকে যদি ইপি আইপি আৰু এনপি ইএমএফ প্ৰবাহ আৰু পাকৰ সংখ্যা থাকে প্ৰাইমেৰী কইলৰ বা মুখ্য কুণ্ডলীৰ আৰু তাৰ নিচিনাই যদি ইএস আইএস আৰু এনএস ইএমএফ আৰু প্ৰবাহ আৰু পাকৰ সংখ্যা সেকেন্ডাৰী বা গৌণ কুণ্ডলীৰ কাৰণে হয় তেতিয়া হলে আমি পৰীক্ষা কৰি পাম যে ইপি বা ইএস ইকুয়ালস টু এনপি বা এনএস ইকুয়ালস টু আইএস বাই আইপি মন কৰিবা আইএস বাই আইপি বাকিবোৰত ইপি ওপৰত আছে এনপি ওপৰত আছে আইএস বাই এপি এটো হল ট্ৰান্সফৰ্মাৰৰ সমীকৰণ তাৰ মানে কিমান ভোল্টেজ দিছো কিমান বাহিলে এটো নিৰ্ভৰ কৰিব পাকৰ সংখ্যা কিমান আৰু নিৰ্ভৰ কৰিব প্ৰবাহ কিমান গৈ আছে এটা ট্ৰান্সফৰ্মাৰ তাৰ কাৰ্যক্ষমতা থাকে মানে যিমানখিনি আমি উৎসৰ পৰা তাক ক্ষমতা প্ৰদান কৰিছো বিভিন্ন কাৰণত গৰম হ'ব পাৰে শব্দ হ'ব পাৰে বিভিন্ন কাৰণত আউটপুট যেটো বাহিৰত ওলোৱা যেটো ক্ষমতাটো আছে কমি যাব পাৰে কি পৰিমাণে কমিছে বা কিমান তাৰ দক্ষতা হেতু আমি ট্ৰান্সফৰ্মাৰৰ কাৰ্যক্ষমতাৰে উলিয়াব পাৰিম ই হৈছে ট্ৰান্সফৰ্মাৰত আউটপুট আৰু ইনপুট শক্তিৰ অনুপাত তেতিয়া হলে এই যেটো আউটপুট যেটো ক্ষমতা পি আউট বাই পি ইন এটো আমি ইটা যেটো আছে এটোৰি বুজাব চেষ্টা কৰিম ইটা মানে কি পি মানে আমি জানো পি মানে ভি ইনটু আই তেতিয়া হলে ওপৰত যেটো আউটপুটটো মানে গৌণ কুণ্ডলীত হৈছে গৌণ কুণ্ডলীৰ বিভৱ হ'ব ই এস আৰু কুণ্ডলীত অহা প্ৰবাহ ই ইনটু আই এস আৰু তলত কি থাকিব ইনপুট মানে কোড দিছো মুখ্য কুণ্ডলীৰ বা প্ৰাইমেৰীত দিছো হেতু হ'ব ইপি বাই আইপি সো এটো হল এটা ট্ৰান্সফৰ্মাৰৰ কাৰ্যক্ষমতা কিন্তু এটো সদায় মন কৰিবা যে ইটাৰ মানটো কিন্তু 1 কেতিয়াও নহয় কিয়নো প্ৰ্যাকটিক্যালি বিভিন্ন কাৰণত আউটপুট পাৱাৰটো সদায় কমি থাকে তেতিয়া হলে এই মানটো 1 ৰ জায়গাত 0.8 বা 0.75 এনে ধৰণৰ মান ললে ভাল কেতিয়াবা ট্ৰান্সফৰ্মাৰ যদি অলপমান বেয়া থাকে তেতিয়া 0.5 লৈকেও ইয়াৰ ক্ষমতা গুচি যাব পাৰে তাৰ মানে শক্তি খৰচ কিমান হল কিমান নহল কিমান অপচয় হল বা কিমান ভালদৰে শক্তিটো এটা মুখ্য কুণ্ডলীৰ পৰা গৌণ কুণ্ডলীলৈ প্ৰৱেশ কৰিছে ভোল্টেজটো আপ ডাউন কৰি এই মাপটো হৈছে ট্ৰান্সফৰ্মাৰৰ কাৰ্যক্ষমতা তেতিয়া হলে ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত বা এইটো অংশৰ পৰাই আমি চেপ্টাৰ 7 টো সামৰিছো ধন্যবাদ